মে মাহৰ স্পেচিয়েল কালেকশ্যন আহি গৈছে কেবি অটো এজেঞ্চিত সুইফ্ট ডিজায়াৰ আহিছে বালেনো আহিছে ধুনীয়া ধুনীয়া গাড়ী আহি গৈছে আপোনালোকে চাব পাৰে মাহিন্দ্ৰা থাৰ আহিছে জিৰ' ডাউন পেমেণ্টত আপোনালোকে মাহিন্দ্ৰা থাৰ লৈ যাব পাৰিব তাৰ লগতে কালেকশ্যন বহুত আহিছে আজিৰ ভিডিঅ'ত আপোনালোকে ধুনীয়া ধুনীয়া গাড়ী কম দামত পাই যাব ভিডিঅ'টো স্কিপ নকৰি চাই থাকক Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে গম পাই গৈছে আজি আহিছো কেবি অটো এজেন্সি মে মাহৰ স্পেশাল কালেকশ্যন আহি গৈছে পুৰা কালেকশ্যন আপোনালোকে চাব পাৰে আপোনালোকে তো জানেই অসমৰ ভিতৰত বহুত কম দামত সেকেন্ড হ্যান্ড গাড়ী ক'ত পায় কেবি অটো এজেন্সিত পায় সবে কমেন্ট কৰি আছে সবে গাড়ী লৈ আছে ভাল কমেন্ট আহি আছে আপোনালোকৰ হাতত যদি বাজেট কম আছে এটা গাড়ী কিনাৰ সপোনটো আজিকালি সবৰে থাকে নতুন এটা গাড়ী ললে আজিকালি তো বহুত टैक्स आई गई गाड़ी लले माने खर्चाई खर्चा আপোনালোকে আহক ইয়াতে সেকেন্ড হ্যান্ড গাড়ী লওক ভাল কন্ডিশনত গাড়ী পাব ইয়াতে ভিডিও চালে নহব আপোনালোকে আহক সোনকালে ভিজিট কৰক গাড়ী চাই লওক টেডেপ লৈ লওক যি আছে মানে অল চেক কৰি লওক ডকুমেন্টেশন চাই লওক যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়া গাড়ী পাৰচেজ কৰক ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ যদি বিজনেছ আছে প্ৰমোশন কৰিম বুলি ভাবি আছে মোৰ জিমেইলটো আহি আছে মোক জিমেইলত ডিএম কৰক তকলক আৰু দেৰি নকৰো ভিডিওটো সোনকালে আৰম্ভ কৰো সাপৰে কালেকশ্যন আজি বহুত আহিছে ভিডিওটো অলপ ডাঙৰ হ'ব আপোনালোকে স্কিপ কৰি না চাব আজি আইছো কেবি অটো এজেন্সি আৰু ইয়াৰ অনাৰ আছে দাদা নমস্কাৰ দাদা আজি পৰা ৰেডিও আই গৈছে খবৰ পাতি ভাল দাদা আজি গাড়ী ষ্টাৰ্টিং কিমানৰ পৰা দেখাব ষ্টাৰ্টিং আমাৰ ইয়নে হ'ব আজি কমৰ ভিতৰত 2013 ৰ ম্যাগনা প্লাস হ'ব 130 ওকে দাদা আজি কালেকশ্যন তো আহি গৈছে ভালে দেখোন কালেকশ্যন পুৰা আহি গৈছে আপোনালোকে যদি বিচাৰি আছে আপোনালোকৰ ড্ৰিম কাৰটো ইয়াতে পাই যাব মহিন্দ্ৰা কেবি 100 হয় মডেল গাড়ী হয় K8 মডেল বুলি কয় হয় পেট্ৰলৰ হয় আৰু দাম আছে এখানে 3 লাখ টাকা ৰিফাইনেন্স করলে 80000 মান টাকা দিলে এটো ৰিফাইনেন্স হৈ যাব ওকে ডকুমেন্টেশন তো সব কৰি দিব সব ইনক্লুড আছে ওকে আমাৰ দামবিলাক তো সব ফিক্সে হয় আপোনাৰ কয় থাকে আগৰ পৰা তাৰ পিছত ৰেঞ্জ ৰভাৰ এটো 2014 ৰ হয় একেবাৰে টপ মডেল হয় আৰু ইভকখন হয় আৰু দাম আছে এখানে আপোনাৰ 15 লাখ টাকা অল ডকুমেন্টেশন কৰি দিব তাৰ পিছত আহি গল ইকো স্পোর্টস এটো 2014 চনৰ হয় আৰু আপোনাৰ ইখনৰ দাম আছে 3 লাখ টাকা 2014 চনৰ ডিজেল গাড়ী হয় আৰু এইখন ৰিফাইনেন্স কৰিলে ৰিফাইনেন্সও হৈ যাব আৰু গুৱাহাটী নম্বৰে আছে এইখন হয় এইবিলাক সব মাৰ্কেট আফটাৰ মাৰ্কেট লগা গৈছে এলয়েল তাৰ পৰা ব্ৰ্যান্ড নিউ আছে পুৰা জুম কৰি দেখুৱাই দিছো সাপৰে ডিজেল ভেৰিয়েন্ট হয় আহিলে দাদা প্ৰাইসটা ফিক্স থাকিব আমাৰ দাম সব ফিক্স হয় তাৰ পিছত আহিলে এক্সেন্ট এটো এক্সেন্ট আপোনাৰ 2019 ডিসেম্বৰৰ হয় দাম আছে এইখন আপোনাৰ 3,80,000 টাকা এক্সেন্ট পেট্ৰল ভেৰিয়েন্ট আপোনালোকে কেবি অটো এজেন্সিত পাই যাব মিনিমাম ডাউন পেমেন্ট লৈ আহক আৰু ফাইনান্স কৰি 80000 মান দিলে ওলাই যাব লৈ যাক তাৰ পিছত আহি গল ইকো স্পোর্টস অটোমেটিক হয় এখন ৰিফাইনেন্স নহব কেছ পইচা ল'ব লাগিব 2,80,000 টাকা 2,80,000 ওকে পুৰা ডিসকাউন্ট দি আজি গাড়ী বিলাক দি আছে আৰু মেমা স্পেশাল আৰু আহিব সোনকালে আপোনালোকে তাৰ পিছত আহিলে সুইফ্ট পেট্ৰল হয় VXI মডেল হয় 2014 চনৰ হয় আৰু দাম আছে এখানে 2,60,000 টাকা দিলে হল বাকি ৰিফাইনেন্স হৈ যাব ঠিক আছে দাদা তাৰ পিছত আহিলে ওয়েগনাৰ VXI হয় 2013 ৰ হয় আৰু দাম আছে এখানে আপোনাৰ 2,15,000 মিনিমাম ডাউন পেমেন্ট ওয়েগনাৰ ললে টাকা দিলে হল ওলাই যাব ঠিক আছে দিলেও হ'ব বাকি এটো সিভিল বা ব্যাংকিংৰ ওপৰত কথা ওকে দাদা তাৰ পিছত আহিলে সেলেৰিও হয় ZDI মডেল হয় এলওইল গোটেইখিনি আহে কোম্পানীৰ পৰা আৰু দাম আছে এখানে 2,30,000 টাকা 2,20,000 ঠিক আছে 50,000 মান টাকা দিলে এটো গাড়ী ফাইনান্স হৈ যাব হয় তাৰ পিছত আহিলে সেন্ট্ৰো এটো নিউ মডেল সেন্ট্ৰো 2019 ৰ হয় গুৱাহাটী নম্বৰ আৰু দাম আছে এখানে 2,80,000 টাকা চাপৰে ইমান কম দামত গাড়ী আপোনালোকে নাপাব অসমৰ ভিতৰত 2019 চনৰ হয় 80,000-60,000 মান টাকা ডাউন পেমেন্ট দিলে এটো ফাইনান্স হৈ যাব ঠিক আছে দাদা তাৰ পিছত আহিলে ওয়েগনাৰ 2013 ৰ হয় দাম আছে এখনৰ 1,70,000 টাকা 1,70,000 টাকা ওয়েগনাৰ আপোনালোকে পাই যাব এটো পেট্ৰলৰে থাকে এসি পাৱাৰ ইনডো পাব ঠিক আছে তাৰ পিছত আহিলে ডাস্টাৰ এটা ডাস্টাৰ আপোনাৰ 2014 চনৰ হয় দাম আছে এখনৰ আপোনাৰ 2,50,000 টাকা 2,50,000 টাকা এলওইল টপ মডেল হয় আৰু 2,50,000 টাকা আছে ফাইনান্স কৰিলে 60,000 70,000 বা 80,000 মান টাকা দিলে এটো গাড়ী ওলাই ঠিক আছে ফাইনান্স কৰি লৈ যাব পাৰিব ডাস্টাৰ যদি বিচাৰে আছে লৈ যাব পাৰিব কন্ডিশন যি আছে পুৰা দেখুৱাই দিছো ইমান গাড়ীত দেখাব গলে বহুত টাইম লাগিব আপোনালোকে আহিব আৰু তাৰ পিছত আহিলে এটো ডিজায়াৰ
এইটো ডিজাৰ 2018 চনৰ হোৱাইট কালাৰ ডিজায়াৰ চাপৰে মডেল হয় 2018 চনৰ 2018 চন দাম আছে এইখনৰ আপোনাৰ 4,30,000 টকা 4,30,000 টকা ইণ্টেৰিয়াৰ কণ্ডিশ্যনটো দেখুৱাই দি আছোঁ এইটো ইণ্টেৰিয়াৰ একদম পুৰা ধুনীয়া হৈ আছে চাপৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনতে হৈ আছে গাড়ী এইটো তাৰ ৰানিং কিমান হ'ল এইটো 70,000 ৰ ওচৰত আছে নেকি ঠিক আছে ডিজেল না পেট্ৰল 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 ভেৰিয়েণ্ট স্পেয়াৰ টায়াৰ ইউজ হৈছে নেকি ইউজ হৈছে হয় 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 এটা ফাইনেন্স কৰিলে মিনিমাম তো স্পেচটো কত নাপায় হয় ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেণ্ট 80,000 টকা দিলে ওলাই যায় ঠিক আছে 80,000 টকা লৈ আহক আৰু সুইফ্ট ডিজাৰ লৈ যাওক তাৰপিছত আহিলে আপোনাৰ ইনোভা 2010 চনৰ 2030 লৈকে টেক্স পেইড আছে 5 টনাৰে আছে আৰু আপোনাৰ কিলোমিটাৰ 2 লাখ মান চলিছে 2 লাখ আৰু গাড়ী খুব ধুনীয়া কেপ্টেন চিট মডেল হয় হয় আৰু দাম আছে 2,70,000 2,70,000 টকা আপোনালোকে আহক সোনকালে একদম কম দামত গাড়ী যদি বিচাৰি আছে হয় আপোনাৰ এলয় চলে গোটেই কোম্পানী ফিটেড আছে আৰু দাম আছে টাটা বোল্ট আৰু দাম আছে খোলা আছে তো হয় ইণ্টেৰিয়াৰটো লক হৈ আছে গাড়ী চাপৰে আপোনাৰ এইখন দাম আছে 2 লাখ টকা ৰিফাইনেন্স কৰিলে 50-60,000 দিলে এইটো ওলাই যাব হয় টাটা বোল্ট চাপৰে আপোনালোকে টাটাৰ গাড়ী যদি এটা বিচাৰি আছে বিল কোৱালিটি বহুত ভাল টাটাৰ গাড়ীও আপোনালোকে পাই যাব ইয়াতে চাপৰে আহিলে অল্টো এইটো অল্টো 800 2019 চনৰ ডিসেম্বৰৰ হয় দাম আছে এইখন 2,60,000 টকা 2,60,000 টকা অল ডকুমেন্টেশন কৰি দিব আহক আপোনালোকে সোনকালে তাৰ পিছত আহিলে বেলেনো আলফা মডেল অটোমেটিকৰ হয় হয় আৰু 2018 ডিসেম্বৰৰ হয় আৰু দাম আছে এইখনৰ আপোনাৰ 4,50,000 টকা 4,50,000 টকা আপোনালোকে টপ মডেল বেলেনো পাই আছে গুৱাহাটীৰ ভিতৰত চাপৰে ফাইনেন্স না মিনিমাম এটো প্ৰফাইলৰ ওপৰত কথা 50-60,000 দিলে হৈ যায় প্ৰফাইলটো যদি ভাল হয় বেংকিং ভাল লাগিব মেইনলি হয় তাৰ পিছত আহিলে অল্টো কালাৰ ৰেড কালাৰ LXi 2020 ৰ হয় হয় আৰু LXi মডেল হয় দাম আছে এখন 2,80,000 2,80,000 ৰেড কালাৰ অল্টো চাপৰে কালাৰ ভেৰিয়েণ্ট পাই যাব সিলভাৰ আছে ৰেড আছে তাৰ পিছত আহিলে ইয়ন হোৱাইট কালাৰ 2017 ডিসেম্বৰৰ হয় দাম আছে এইখনৰ 2 লাখ টকা ম্যাগনা প্লাস মডেল হয় 2 লাখ টকা এটা মডেল আছে আমাৰ তাত ডিলাইট প্লাস হ'ব 2018 ৰ আৰু দাম আছে এইখনৰ 1,90,000 টকা ঠিক আছে আৰু দাদা কমেন্ট আহিছিলে ইকো স্পৰ্ট আছে নেকি আপোনাৰ তাত ইকো স্পৰ্ট আছিলে কিন্তু বিক্ৰী হৈ গ'ল বৰ্তমান ইকো স্পৰ্ট এই দুটাই আছে এই দুটা আছে এটা হোৱাইট এটা ব্ল্যাক আৰু দাদা ইকো আছে নেকি ইকো ভেন নাই মাৰুতি ইকো নাই নাই না ঠিক আছে তাৰ পিছত আহিলে এইটো গ্ৰ্যান্ড আইটেন চলিছে ব্ৰেণ্ড নিউ কণ্ডিচনত আছে হয় আৰু গাড়ীৰ দাম আছে 2,65,265 2016 লাষ্টৰ গাড়ী হয় ওকে স্পৰ্টছ মডেল হয় স্পৰ্টছ মডেল মানে টপ মডেলে হয় চাপৰে মাত্ৰ 39 ইণ্টেৰিয়াৰ কণ্ডিশ্যন চাপৰে হয় ৰানিং পৰা জেনুইন আছে না দাদা হয় হয় এইটো আপোনালোকে লৈ যাব পাৰিব গাড়ী একদম পুৰা ধুনীয়া কণ্ডিশ্যনতে আহি গৈছে তাৰপিছত আহিলে ফৰ্ড এটা ফৰ্ড ফিগো 2011 লাষ্টৰ হয় হয় দাম আছে এখন 95,000 95 অকল 95 ঠিক আছে স্কুটি বাইকৰ দামত আপোনালোকে গাড়ী পাই আছে ইয়াতে এটা পেট্ৰল হয় পেট্ৰল ভেৰিয়েণ্টতে আছে আহক সোনকালে কম দামত যদি গাড়ী বিচাৰি আছে ডিজাৰ 2S বুলি কয় এইটো 2018 চনৰ হয় এসি পাৱাৰ ইনটো পাব ডিজেলৰ হয় দাম আছে এইখনৰ আপোনাৰ 3,50,000 3,50,000 টকা ফাইনেন্স হ'ব হৈ যাব ফাইনেন্স দিব লাগিব হৈ যাব তাৰপিছত আহিলে এটা সুইফট DXi হয় এইটো 2015 ডিসেম্বৰ নৱেম্বৰৰ হয় আৰু দাম আছে এইখনৰ আপোনাৰ 2,80,000 টকা 2,80,000 টকা BS4 গাড়ী হয় সবে BS4 গাড়ী বিচাৰি থাকে মাইলেজৰ কাৰণে বহুতে ভাল আৰু দাদা এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব এক্সচেঞ্জো হয় আমাৰ তাতে Hyundai ভাৰ্না ভাৰ্না 2017 চনৰ হয় হয় ডিজেলৰ হয় একেবাৰে টপ মডেল হয় দাম আছে 3,80,000 3,80,000 টকা ভাৰ্না পাই আছে আপোনালোকে ডিজাইন ভেৰিয়েণ্ট ফাইনেন্স কৰিলে 1 লাখ মান ডাউন পেমেণ্ট দিলে ওলাই যাব হয় এইটো হল Hyundai Accent পেট্ৰল হয় 2016 হয় ব্লু কালাৰ গাড়ী খুব ধুনীয়া হৈ আছে কালাৰ একদম ধুনীয়া মানে দেখিলে পছন্দ হয় এক্সেন দুটা আছে হোৱাইট এটা আছে ব্লু এটা আছে কালাৰ অপচন পাই যাব আপোনাৰ 3,30,000 টকা হয় ফাইনেন্স কৰিলে 70-80,000 টকা দিলে আপোনাৰ ফাইনেন্স হয় ঠিক আছে দাদা ডেলিভাৰী টাইমতে সব কৰি দিব ৱাশ্বিং পলিশ সাৰ্ভিস তাৰপিছত আহিলে টাটা টিগৰ হয় 2020 হয় ডিজেলৰ হয় সেকেন্ড টপ মডেল আৰু দাম আছে এইখনৰ 3,30,000 টকা 3,30,000 টকা টাটা টিগৰ চাপৰে গাড়ী একদম পুৰা ধুনীয়াই হৈ আছে কণ্ডিশ্যন আপোনালোকে চাই লওক তাৰপিছত আহিল দাদা নিছানৰ সানি হয় একেবাৰে টপ মডেল হয় আপোনাৰ পুশ বটন ষ্টাৰ্ট 2013 হয় দাম আছে 2,20,000 2,20,000 80,000 মান টকা দিলে এইটো ৰিফাইনেন্স হৈ যাব ঠিক আছে একদম প্ৰিমিয়াম গাড়ী ইয়াতে বহুত কম দামত দি আছে তাৰপিছত আহিলে Honda Civic হয় বহুত বিচাৰে Civic বিচাৰি বহুত ফোন আহি আছিল সেইকাৰণে ললো আপোনাৰ 2010 ৰ গাড়ী হয় 2030 ৰ টেক্স পেইড আছে আৰু পেট্ৰলৰ হয় পিওর পেট্ৰল আৰু দাম আছে এইখনৰ 2 লাখ টকা 2 লাখ টকা অডি মাৰ্সিডিছৰ ফিল দিব দাদা একদম ধুনীয়া একদম ঠিক আছে একদম লাক্সাৰিয়াছ গাড়ী আহি গৈছে একদম পানীৰ দামত আপোনালোকে আহক সোনকালে Honda Accord হয়
একত আপোনাৰ 2010 হয়, এইখনৰ 2030 টেক্স পেড আছে, একেবাৰে টপ মডেল হয় দাম আছে এইখনৰ 3 লাখ টকা। 3 লাখ টকা এইবিলাক গাড়ী ফাইনেন্স হ'ব, কেছত ল'ব লাগিব। ঠিক আছে, পুৰা লাক্সাৰিয়াছ হয়, আপোনালোকে চাব পাৰে। মাৰ্চিডিজ BMW নিচিনাই হয়। ইণ্টেৰিয়াৰটো দেখুৱাই দি আছোঁ, গাড়ীটো লক হৈ আছে, বহুত ডাঙৰ গাড়ী চাব পাৰে। হয় ইণ্টেৰিয়াৰটো চাব পাৰে, BMW মাৰ্চিডিজৰ নিচিনাই হয়। আপোনালোকে সোনকালে আহিব আৰু দাদা ইঞ্জিনটো পুৰা ধুনীয়াই আছে। এইবিলাক গাড়ী চলাই বেয়া কৰিব নোৱাৰে। তাৰপিছত আহিলে চুইফ্ট ব্লু কালাৰ। এটা ব্লু কালাৰ চুইফ্ট 2019 হয়। হয় আৰু দাম আছে এইখনৰ 4,50,000। 4,50,000 টকাত 50,000 পেট্ৰলৰ হয়, চুইফ্ট 67,000 চলিছে। হয় গাড়ী দেখিলেই পছন্দ হ'ব, গোটেই অৰিজিনেল কালাৰ, ফটো ৰিপেণ্ট নাই। ঠিক আছে। চুইফ্ট সেম কালাৰত আৰু এটা আছে 2020, সেইটো 5 লাখ টকা আহিব, সেইটোৰ দাম আছে 4.5 লাখ টকা। চুইফ্ট যদি বিচাৰি আছে কম দামৰ ভিতৰত আপোনালোকে KB অটো এজেঞ্চিত সোনকালে আহক। দাদা বুকিং কৰি ৰাখিলে কিমান দিব লাগিব? বুকিং এনেকৈ নলওঁ আমি অনলাইন, হয় বুকিং কৰক, মই লোনটো লাগে কিবা কেছ লাগে ঠিক আছে দাদা। তাৰপিছত আহে চিয়াজ। চিএজ আপোনাৰ পেট্ৰল হয়, হয় 2019 লাষ্টৰ হয়, আৰু এলই চব লাগি আছে, আৰু দাম আছে এইখনৰ 4,60,000। 4,60,000 টকাত আপোনালোকে চিয়াজ পাই যাব, মাৰুতি চুজুকি চিয়াজ। পুৰা লাক্সাৰিয়াছ গাড়ী, আপোনালোকে যদি বিচাৰি আছে ল'ব পাৰিব। ইণ্টেৰিয়াৰ কণ্ডিশ্যনো দেখুৱাই দি আছোঁ। ৰেডি গো 2017 চনৰ হয়, হয় আৰু পেট্ৰলত থাকে এইখন, আৰু টপ মডেল গাড়ী হয়। অ'কে দাম আছে এইখনৰ 1,35,000। 1,35,000 টকা ডেটছন গো। আপোনাৰ 20-30,000 টকা ডাউন পেমেণ্ট দিলে এইটো গাড়ী ওলাব, কিন্তু কাষ্টমাৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰে দেই। ৰিফাইনেন্সটো সদায় প্ৰফাইলৰ ওপৰত। প্ৰফাইল মানে হ'ল আপোনাৰ বেংকিংটো ভাল হ'ব লাগে, আপোনাৰ চিভিল ভাল হ'ব লাগে, আৰু ইনকাম প্ৰুফ যি থাকে ইনকাম প্ৰুফটো ষ্ট্ৰং হ'ব লাগে। হয় মোবাইলৰ দামত, এটা এণ্ড্ৰইড মোবাইলৰ দামত আপোনালোকে গাড়ী পাই যাব ফাইনেন্স কৰি মাত্ৰ 20,000 টকা, যদি আপোনালোকৰ প্ৰফাইল ভাল থাকে। তাৰপিছত আহিলে দাদা ইয়ন। আপোনাৰ ইয়ন হয় ইয়নটো আপোনাৰ 2016 চনৰ হয়, এলই চব লাগি আছে, দাম আছে এইখন আপোনাৰ 1,60,000 টকা। 1,60,000 টকাত ইয়ন, মানে কম দামত যদি বিচাৰি আছে পাই যাব। ইয়ন লৈ যাব পাৰিব। আৰু আহিলে ইয়ন 2013 ইয়ন ম্যাগনা প্লাস 1,30,000 টকা, 30,000 মান ডাউন পেমেণ্ট দিলে এইটো গাড়ী ওলাই যাব। 30,000 টকা ডাউন পেমেণ্ট দিলেও এইটো গাড়ী ওলাই যাব। গাড়ী আজি বহুত আহিছে, নিউ কালেকশ্যন। আপোনাৰ ৰিচ হয় মাৰুতি, হয় এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, 4টা দৰজা পাৱাৰ উইণ্ডো থাকে, আৰু দাম আছে এইখনৰ আপোনাৰ 95,000। 95,000 1 লাখ টকাৰ তলতে গাড়ী ইয়াতে পাই আছে, মানে স্কুটি বাইকৰ দামতে গাড়ী আপোনালোকে লৈ যাব পাৰিব। এতিয়া গৰমৰ দিন আহি আছে, এচি খাই খাই আৰামছে গাড়ী চলাই থাকক। হয় হয় 2020 অ'কে। আৰু দাম আছে এইখনৰ আপোনাৰ মেনুৱেল গিয়াৰ আলফা মডেল, আৰু দাম আছে এইখনৰ আপোনাৰ 5 লাখ টকা। 5 লাখ টকা 5 লাখ টকা টপ মডেল হয়, পুৰা টপ মডেল বেলেনো মেনুৱেল গিয়াৰ অট'মেটিকতো আছে, মেনুৱেলতো আছে। অ'কে মেনুৱেল অট'মেটিক দুটা ভেৰিয়েণ্টে আপোনালোকে পাই যাব। বেলিনৰ ভিতৰত কমন আছে আপোনাৰ 2019 গাড়ী, হয় এইটো 3,80,000 টকা। 3,80,000 টকাত বেলেনো পাই আছে, চাব পাৰে আপোনালোকে। ইণ্টেৰিয়াৰ কণ্ডিশ্যনত দেখাই দি আছোঁ দাদা, ইয়াৰ পৰা ধুনীয়া আছে না কণ্ডিশ্যন। বেলেনো লাগিলে বেলেনো পাই যাব, চাব পাৰে। আহক আপোনালোকে সোনকালে, যোনে আহিব আৰু লৈ যাব পাৰিব। আজি মানে ধুনীয়া এটা গাড়ী আহি গৈছে, চবৰে ড্ৰিম কাৰ থাৰ। হয় 1 বছৰ হ'ল, 1 বছৰ 10 দিন মান হৈছে এতিয়া। 1 বছৰ 10 দিন অ'কে। দাম আছে এইখনৰ 13,70,000 টকা, ডিজেলৰ হয়, অট'মেটিক হয়। ফাৰ্ষ্ট অনাৰ ডিজেলৰ অট'মেটিক, ডিজেলৰ অট'মেটিক থাৰ আপোনালোকে পাই যাব। KB অটো এজেঞ্চি পৰা শ্ব'ৰুমৰ পৰা লৈ অহাৰ দৰেই লাগি আছে, চাব পাৰে। ভিডিঅ'টো দেখাই দিব পাৰে। হয় আপোনালোকে যদি ভাবি আছে এটা নিউ থাৰ লাগে, নিউ নলৈ এইটো লৈ গ'লে আপোনালোকৰ ফ্ৰেণ্ড ৰিলেটিভ চবেই ভাবিব নিউৱে লৈ আহিছে, চাব পাৰে। এইটো দাদা ৰানিংটো কিমান হ'ল? 26,000 ঠিক আছে। ইণ্টেৰিয়ৰৰ পৰা কৰাই আছে, আপোনালোকে চাব পাৰে, মানে একদম জেনুইন আছে। মহিন্দ্ৰা থাৰ 4x4 ডাউন পে'মেণ্ট মিনিমাম দাদা প্ৰফাইল ভাল হ'লে, বেংকিং ভাল হ'লে দাম পেমেণ্ট নিদিলেও হ'ব। ঠিক আছে, নিদিলেও হ'ব, হয় নেকি? 0 ডাউন পে'মেণ্ট একদম 100%। বেংকিং ভাল হ'ব, ভাল হ'ব। 0 ডাউন পে'মেণ্টত আপোনালোকে মহিন্দ্ৰা থাৰ লৈ যাব পাৰিব। স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই, স্পেয়াৰ টায়াৰ চাব পাৰে, পূৰা লাগি আছে ইয়াতে, আৰু ব্ৰেণ্ড নিউ টায়াৰ চাব পাৰে। ব্ৰেণ্ড নিউ নহয়, গাড়ীৰ লগত আহে না হয় টায়াৰ হয়ে যায়। ডিজাৰ এইটো 2018 হয়, হয় পেট্ৰলৰ হয়, এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, এণ্ড্ৰইড চিষ্টেম লাগি আছে। দাম আছে এইখনৰ আপোনাৰ 4,15,000 টকা। 4,15,000 টকা ঠিক আছে। ডিজাৰ বহুত দেখুৱালোঁ, ভিতৰতো আছোঁ, আপোনালোকে আহক আৰু যেনেকুৱা লাগে পাই যাব। হয় ডিচেম্বৰৰ হয়, টপ মডেল হয়, হয় দাম আছে এইখনৰ আপোনাৰ 8,50,000। 8,50,000 ঠিক আছে। 2 লাখ মান দিলে এইটো গাড়ী ওলাই যাব। 2 লাখ মান দিলেও ওলাই যাব, চাব পাৰে। গাড়ী বহুত আহিছে আজি, আপোনালোকে আহক সোনকালে। দাদা এড্ৰেছটো কৈ দিয়ক। এইটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয়, জাগাখিনিৰ নাম আমাৰ ৰায়পুৰ বুলি কয়। হয় আৰু
হোৱাটছআপত মেছেজ কৰিলে হ'ল লোকেশ্যনটো দাদা দি দিবা আৰু ফাইনেন্সটো অল অভাৰ আছাম হ'ব অল অভাৰ অসমতো হয় মেঘালয়তো হয় জেগা লৈ পেলাই গাড়ী লৈ পেলাই বেলেগ বেলেগ সেইকাৰণে ফোনতে চব ফোনত কৰিলে হ'ল ফোনতো গোটেই ঠিক আছে আৰু ফাইনেন্সৰ ডকুমেণ্টেশ্যনবিলাক সুধি ল'ব আপোনালোকে কল কৰি কৰিলে হ'ল মই মানে কি কি ডকুমেণ্টছ লাগে সেইবিলাকো দি দিম ঠিক আছে দাদা থেংক ইউ হয় নমস্কাৰ